গাইজ ভগৱানে যদি সকলোকে সমান দৃষ্টিৰে চালে হয় তেতিয়াহ'লে হয়তো চাগে আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰ সকলৰ বাবে চিন্তাই নাছিলে। যিয়ে নহওক আজি এখন হুইল চেয়াৰ লৈ আহিছোঁ আমাৰ গহপুৰ হাৱাজনৰ কলমগুৰি এখন বিশেষ ঘৰলৈ। আৰু মোৰ কাষত এজনী ছোৱালী দেখিছে, মানে মোক কোলাত এজনী ছোৱালী দেখিছে। তাইৰ বয়স হৈছে 19 বছৰ। তাই এজনী গাভৰু ছোৱালী, অৰ্থাৎ 19 বছৰীয়া ছোৱালীজনী কিমানজনী হ'ব ভাবক। তাই যিহেতু বিকলাংগ হোৱাৰ বাবে তাই এইটো পৰিস্থিতিত থাকিব লগা হৈছে হুইল চেয়াৰত বহি আজিৰ দিনটোত। কাৰণ এবাৰ আহিছিলোঁ খবৰ ল'বলৈ, তেতিয়া এই ছোৱালীজনীৰ মাক বাপেকে বহুত বেছি দুখ মনে কৈছিলে এখন হুইল চেয়াৰ বহুত বেছি প্ৰয়োজন আছে, কিমানো আৰু কোলাত অনা নিয়া কৰিব, কাৰণ তাইও ডাঙৰ হৈ আহিছে দিয়কচোন। আৰু সেয়েহে আমাৰো বহুত বেছি দুখ লাগিছিলে আৰু এটা ভিডিঅ' বনাইছিলোঁ। আৰু সেই ভিডিঅ'টোৰ প্ৰভাৱত যি নেকি আমাৰ গহপুৰৰে বিকলাংগ অফিচত দাদাকেইজনে গম পাইছিলে আৰু তেতিয়াই আমাৰ লগত কথা পাতি মেলি আজি এই হুইল চেয়াৰখন দিয়াৰ ব্যৱস্থা কৰিছে। লগতে এইফালে দেখিছে গামোচাও পিন্ধাই দিলে। আৰু এনেকুৱা কিছুমান কাম কৰি আছোঁ, কিন্তু ভিডিঅ'সমূহে বনোৱা নাই দিয়ক, কাৰণ মই কমেডি ভিডিঅ'হে বনাওঁ, এয়া ভিডিঅ' দিবলৈ বেয়া লাগে। যিয়ে নহওক আজি নিজকে কিবা এটা ভাল লাগিছে, কাৰণ হুইল চেয়াৰখন দিয়াৰ পিছত দেখা পাইছোঁ মাক বাপেকৰ মুখত হাঁহি। দেখিছেনে, এয়া হৈছে তাইৰ দেউতাক আৰু কাষতে আছে মাক। আৰু দেউতাকে কৈছে এতিয়া ক'ৰবাত অনা নিয়া কৰিবলৈ চিন্তাই নাই হুইল চেয়াৰখনত বহি। তাতোতকৈ ডাঙৰ কথা, মাকে কৈ দিলে যে এইবাৰ ভাদ মাহত নামঘৰলৈ নাম গাবলৈ বোলে তাইক নিবই চিন্তা নোহোৱাকৈ। আৰু বাপেকে বোলে বোলা এখন ঠেলি মেলি চলাই চাওঁ। ময়ো বোলো বলক আমি দুইটা মিলি মানে অলপমান চলাই চালোঁ হুইল চেয়াৰ। বাকী ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাব।